বহুত পুৰণি দিনৰ কথা কেইবাশ বছৰ আগত চীন দেশৰ উত্তৰ দিশত তিনিজন ভিক্ষু বাস কৰিছিল। তেওঁলোকৰ নাম কোনেও নাজানে, কাৰণ তেওঁলোকে কেতিয়াও নিজৰ বিষয়ে কাকো কোৱা নাছিল। তেওঁলোকে কেতিয়াও কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। চীন দেশত তেওঁলোক কেৱল মাত্ৰ তিনিজন হাঁহি থকা ভিক্ষু হিচাপে জনাজাত আছিল। তেওঁলোক তিনিওৱে কেৱল মাত্ৰ এটা কামেই কৰিছিল, এখন গাঁৱত প্ৰৱেশ কৰি বজাৰৰ মাজত থিয় হৈ হাঁহিবলৈ আৰম্ভ কৰে। তেওঁলোকে দিল খুলি হাঁহে, আৰু হঠাৎ মানুহৰ চকু তেওঁলোকৰ ওপৰত পৰে, আৰু লাহে লাহে ইজন সিজনকৈ ভিৰ আৰম্ভ হ'বলৈ ধৰে। তেওঁলোকে কেৱল মাত্ৰ হাঁহিতেই মগ্ন হৈ থাকে, একাগ্ৰতাৰে নিৰ্ভয়ে এনেদৰে হাঁহে যে তেওঁলোকৰ হাঁহি দেখি গোটেই গাঁৱৰ মানুহে হাঁহিবলৈ ধৰে। যেতিয়া সেই গাঁওখন হাঁহিৰ মাজত বিলীন হৈ পৰে, তেতিয়া তেওঁলোক অন্য এখন গাঁৱলৈ যাত্ৰা কৰে। তেওঁলোকে না কাৰোবাৰ লগত কথা পাতিছিল, না কাৰোবাক পৰামৰ্শ দিছিল, না কোনো ধৰণৰ শিক্ষা আগবঢ়াইছিল। তেওঁলোক য'তেই যায় তাত নিজৰ হাঁহিৰে এনে এটা পৰিৱেশ গঢ়ি তোলে যে মানুহে সকলো দুখ বেদনা পাহৰি কেৱল তেওঁলোকৰ লগত হাঁহিবলৈ ধৰে। ক্ৰমান্বয়ে চীনাসকলে তেওঁলোক তিনিওকে মৰম কৰিবলৈ ধৰে, আদৰ কৰিবলৈ ধৰে, আৰু তেওঁলোক গোটেই চীন দেশত জনপ্ৰিয় হ'বলৈ ধৰে 3 লাফিং মংকছ হিচাপে। চীনাসকলে এই তিনিওগৰাকীকে অতি ভাল পোৱাৰ লগতে তেওঁলোকৰ সন্মানো কৰে। এই তিনিজনৰ আগত বা পিছত কোনেও এনেদৰে প্ৰচাৰ কৰা নাছিল যে জীৱনটো কেৱল এটা হাঁহি হ'ব লাগে। তেওঁলোকে কাৰো ওপৰত বা কোনোবা এটা নিৰ্দিষ্ট কথাত কেতিয়াও হাঁহা নাছিল। তেওঁলোকে এনেকৈ হাঁহিছিল যেন তেওঁলোকে গোটেই ব্ৰহ্মাণ্ডৰ ধেমালি বুজি উঠিছিল, যেন তেওঁলোকে পৰম ব্ৰহ্মৰ চাতুৰিক বুজি উঠিছিল। আৰু তেওঁলোকে এটা শব্দ নোকোৱাকৈয়ে গোটেই চীন দেশত ইমান আনন্দ লৈ আহিছিল যে যিমান আনন্দ আজিলৈ কোনেও দিব পৰা নাই। মানুহে তেওঁলোকৰ নাম সোধে, কিন্তু তেওঁলোকে কেৱল হাঁহে, আৰু সেই কাৰণেই তেওঁলোকৰ নামেই হৈ পৰিল তিনিজন হাঁহিৰ ভিক্ষু, 3 লাফিং মংকছ। সমগ্ৰ চীন দেশত ঘূৰি ঘূৰি তেওঁলোকে মানুহক হহুৱাই সময়ৰ লগে লগে বৃদ্ধ হৈ আহিবলৈ ধৰিলে। আৰু এদিনাখন ৰাতি যেতিয়া তেওঁলোক এখন গাঁৱত প্ৰৱেশ কৰিছিল, তেওঁলোকৰ মাজৰ এজন ভিক্ষুৰ হঠাৎ মৃত্যু হয়। গোটেই গাঁৱৰ মানুহ আচৰিত হয়। গোটেই গাঁৱৰ মানুহে এইটো ভাবিছিল যে যেতিয়া তেওঁলোকৰ মাজৰ কোনোবা এজন ভিক্ষুৰ মৃত্যু হ'ব, তেতিয়া বাকী দুজন ভিক্ষুৱে নিশ্চয় কান্দিব। আৰু সেইটো চাবলৈ গাঁৱৰ মানুহে অতি আগ্ৰহেৰে বাট চাই আছিল, কাৰণ কোনেও এওঁলোকক কেতিয়াও কান্দা দেখা নাছিল। ৰাতিপুৱা হোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহ আহি সেই ঠাইত একত্ৰিত হ'বলৈ ধৰিলে, আৰু তেওঁলোকে দেখিলে যে বাকী থকা দুজন ভিক্ষুৱে মৃত্যু হোৱা ভিক্ষুজনৰ ওচৰত থিয় হৈ জোৰে জোৰে হাঁহিবলৈ ধৰিলে। এনেকৈ হাঁহিলে যেন ইয়াৰ আগত কেতিয়াও তেনেকৈ হহা নাছিল। গাঁৱৰ কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে তেওঁলোক দুয়োকে বুজাবলৈ চেষ্টা কৰিলে যে এওঁ আপোনালোকৰ বন্ধু আছিল, আপোনালোকৰ সংগী আছিল, আৰু এওঁৰ মৃত্যুত আপোনালোকে হাঁহিব নালাগে, বৰঞ্চ দুখ প্ৰকাশ কৰিব লাগে। তেতিয়া সেইদিনা পোনপ্ৰথমবাৰৰ বাবে সেই দুজন ভিক্ষুৱে মানুহৰ লগত কথা পাতিলে। তেওঁলোকে উত্তৰ দিলে যে আমি এই কাৰণেই হাঁহিছো কাৰণ ই জিকি গ'ল। আমি সদায় এইটো ভাবিছিলো যে কোন প্ৰথমে মৰিব, কিন্তু এই ব্যক্তিজনে প্ৰথমে মৰি আমাক হৰুৱাই দিলে। আমি আমাৰ বন্ধুৰ জয় হোৱা বাবে আৰু আমাৰ পৰাজয় হোৱা বাবে হাঁহিছো। এওঁ আমাৰ লগত বহু বছৰ ধৰি একেলগে আছিল, আমাৰ লগত একেলগে হাঁহিছিল, সেইকাৰণে আমি এওঁৰ প্ৰতিটো সংগ আৰু সান্নিধ্যৰ মাত্ৰ এটা আনন্দ লৈছো। এওঁক অন্তিম বিদায় দিবলৈ ইয়াতকৈ আৰু ভাল মুহূৰ্ত কি হ'ব পাৰে? আমি কেৱল হাঁহিবহে পাৰোঁ। কিন্তু গোটেই গাঁৱৰ মানুহ দূষিত হৈ আছিল, সকলোৰে মন সেৰেঙা হৈ আছিল। যেতিয়া মৃত্যু হোৱা ভিক্ষুজনৰ অন্তিম সংস্কাৰৰ কাৰণে চিতাৰ ওপৰত উঠাই দিলে, তেতিয়া গোটেই গাঁৱৰ মানুহে উপলব্ধি কৰিছিল যে বাকী থকা দুজন ভিক্ষুৱে ধেমালি কৰি কোৱা নাছিল। যিজনৰ মৃত্যু হৈছিল তেওঁৰ মুখমণ্ডলো অন্তিম মুহূৰ্তলৈ হাঁহি আছিল। চীনত এইটো প্ৰথা আছিল যে যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয়, তেতিয়া সেই ব্যক্তিজনৰ পুৰণি কাপোৰ খুলি তেওঁক ধুই পখালি নতুন কাপোৰ পিন্ধাই দিয়া হয়। কিন্তু মৃত্যুৰ আগতে সেই ভিক্ষুজনে বাকী দুজন বন্ধু ভিক্ষুক তেওঁৰ কাপোৰ সলাই নিদিবলৈ কৈছিল। তেওঁ কৈছিল, মোৰ মৃত্যুৰ পিছত স্নান কৰাব নালাগে, কাৰণ মই কেতিয়াও পাপ কৰা নাই আৰু মই কেতিয়াও দূষিত হোৱা নাই। মোৰ জীৱনত ইমানবোৰ হাঁহি আহিছে যে মোৰ হৃদয়ত কোনো দূষিত বস্তু জমা হ'বই নোৱাৰে। মোৰ হৃদয়ত কেতিয়াও ধূলি মাকতি সোমাবই পৰা নাই। হাঁহিয়ে সদায় মানুহক কোমল আৰু পৰিষ্কাৰ কৰি ৰাখে। সেয়েহে মোক গা ধুৱাই মোৰ কাপোৰ সলাই দিব নালাগে। যেতিয়া তেওঁলোকে মৃত্যু হোৱা ভিক্ষুজনৰ চিতাত জুই লগাই দিয়ে, তেতিয়া গাঁওবাসীয়ে গম পালে যে সেই ভিক্ষুজনে মৃত্যুৰ আগত নিজৰ কাপোৰত কিছুমান পুৰণি চীনা ফটকা লুকুৱাই ৰাখিছিল, যিবোৰ জুই লগোৱাৰ পাছত ফুটি আকাশত ৰং বিৰঙৰ ফুল হৈ জিলিকি উঠিল। আৰু সেয়া দেখি আকৌ এবাৰ গোটেই গাঁৱৰ মানুহে উৎফুল্লিত হৈ জোৰে জোৰে হাঁহিবলৈ ধৰিলে। এনেদৰে সেই ভিক্ষুজনে মৃত্যুৰ পাছতো সকলো গাঁওবাসীকে এবাৰ হহুৱাই থৈ গ'ল। আৰু এইটো দেখি বাকী দুজন ভিক্ষুৱে ক'লে, চতুৰ বন্ধু, তুমি মৰি গ'লা, কিন্তু তথাপিও তুমি আমাক পুনৰ এবাৰ পৰাজয় কৰি গুচি গ'লা। তোমাৰ দ্বাৰা সৃষ্টি হোৱা গাঁওবাসীৰ মুখৰ এই হাঁহি অন্তিম হাঁহি আছিল।